অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে এইমাত্ৰ দিলে জীয়েকৰ ভাল খবৰটো। খবৰটো পোৱাৰ পাছত অসমবাসী তথা অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আজি ব্ৰহ্মপুৱাতেই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কেইখনমান ফটো শ্বেয়াৰ কৰি সমগ্ৰ অসমবাসীক জনাইছে এই সুখৰ বাৰ্তাটো। ভ্ৰাম্যমানৰ মহাৰাণী হিচাপে খ্যাত মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ জীয়ৰীৰ কি ভাল খবৰ সবিশেষ জানিবলৈ পাব। অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাব অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে তেওঁৰ এজন অনুৰাগী হয় তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ জীয়ৰীৰ আজি জন্মদিন। সামাজিক মাধ্যমত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে জীয়ৰীৰ জন্মদিনৰ কেইটামান ভিডিঅ'ৰ ফটো শ্বেয়াৰ কৰি লিখিছে যে আপোনালোকে আশীৰ্বাদ কৰক, আমাৰ ছোৱালীজনী যাতে সদায় মংগলে থাকে। আমিও আমাৰ চেনেলৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ জীয়ৰীৰ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।